ৰাইজৰ দলত যোগদান কৰিব বিধায়ক চেয়াৰমান আলী আহমেদে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বিধায়কগৰাকী। 2026 নিৰ্বাচনত অসমৰ সকলো মুছলমান লোকক অখিল গগৈৰ নেতৃত্বত ৰাজনীতি কৰাৰ আহ্বান। কংগ্ৰেছত থাকি তেওঁ নিষ্পেষিত জনগণৰ হৈ কোনো কাম কৰিব নোৱাৰিব বুলিও ক্ষোভ। কংগ্ৰেছ আৰু AIDF দলৰ বিকল্প হিচাপে ৰাইজৰ দলক সমৰ্থন কৰাৰ আহ্বান বিধায়কগৰাকী। অখিল গগৈৰ সৈনিক হিচাপে কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা বিধায়ক চেয়াৰমান আলীৰ। শেহতীয়াকৈ ৰাজ্যত চলিছে উচ্ছেদ অভিযান। বিভিন্ন স্থানত ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। যি স্থানত অবৈধ তথা সন্দেহজনক লোকে মাটি বেদখল কৰি আছে সেই লোকসকলক উচ্ছেদ কৰি মাটি মুকলি কৰিছে চৰকাৰে। উচ্ছেদিত লোকসকলৰ কাষত থিয় দিছে সংখ্যালঘু দল সংগঠন। সমান্তৰালভাৱে উচ্ছেদিত ৰাইজৰ কাষত থিয় দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে উচ্ছেদিতৰ কাষত থিয় দিয়াৰ পিছতেই এক প্ৰকাৰ বিধায়ক চেয়াৰমান আলীয়ে অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হোৱা পৰিলক্ষিত হৈছে। অহা 2026 বিধানসভা নিৰ্বাচনত অখিল গগৈক তথা ৰাইজৰ দলক সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰিলে বিধায়ক চেয়াৰমান আলীয়ে। সমান্তৰালভাৱে বিধায়ক অখিল গগৈৰ কৰ্মত মুগ্ধ হৈ ৰাইজৰ দলত যোগদান কৰাৰ কথা উল্লেখ কৰিলে বিধায়কগৰাকীয়ে। 2026 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ পৰা টিকট নাপালেও ৰাইজৰ দলৰ সৈনিক হিচাপে কাম কৰিবলৈ মন বিধায়ক চেয়াৰমান আলীৰ। অখিল গগৈয়ে তাত গৈ এই দুৰ্গত মানুহখিনিৰ কাষত থিয় দিয়াৰ কাৰণে তেওঁৰ জনগোষ্ঠীৰ বা উজনি অসমৰ বা মূলসুঁতিৰ মানুহৰ পৰা বহুতৰ পৰা তেওঁ যেনেকৈ নিগৃহীত হ'বলগীয়া হৈছে, তুচ্ছ তাচ্ছিল্য হ'বলগীয়া হৈছে, যেনেকৈ তেওঁক ট্ৰল কৰা হৈছে, আজি কোনো কোৰ্টতো কেছ কৰা হৈছে, তেনে ক্ষেত্ৰত অখিল গগৈৰ এই মানুহখিনিৰ ওচৰত থিয় দিয়াটো নিশ্চিতভাৱে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ। আৰু এই ক্ষেত্ৰত অখিল গগৈ অকল মই নহয়, মিয়া জনগোষ্ঠীটোৱে চেলুট জনোৱাটো উচিত। আৰু আজি যদি কংগ্ৰেছ বা AUDF গৈছে, মই ভাবোঁ অখিল গগৈ যোৱা কাৰণেহে গৈছে। অখিল গগৈ যদি নগ'লেহেঁতেন তেনেহ'লে বোধহয় এই মানুহখিনি আপোনালোকৰ ওচৰত নগ'লেইহেঁতেন। আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ অন্তৰ খুব স্পৰ্শ কৰিছে যেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে, অখিল গগৈ ডাঙৰীয়াক যেতিয়া খুব ট্ৰল কৰা হৈছে, ছ'চিয়েল মিডিয়াত ভিলেন বনোৱা হৈছে, তেতিয়া অখিল গগৈ ডাঙৰীয়া মানে যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই তেওঁ কৈ দিছে যে মই এই মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি মই নেক্সট টাইম বিধায়ক নহ'বলগীয়া হয়, সেইটো মোৰ কাৰণে শ্ৰেয়। মই মানুহ হৈ যিমান দিন জীয়াই থাকিব বিচাৰোঁ। মোৰ যদি এই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ কাৰণে মই বিধায়ক হোৱাৰ পৰা বঞ্চিত হওঁ, সেইটো মই একচেপ্ট কৰি লৈছোঁ। দিছ ইজ ছাচ এ গ্ৰেট ষ্টেটমেণ্ট। আৰু সিদিনাখন এটা ষ্টেটমেণ্ট দেখিছোঁ, তেওঁক মিয়া বুলি অখিলউদ্দিন বুলি ট্ৰল কৰাৰ কাৰণে তেওঁ কৈছে ঠিক আছে, মই এই অত্যাচাৰিত মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি কোনোবাই মোক মিয়া কৈছে, মই মিয়াই হয়। ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট কিবা আছেনে বাৰু? স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট। আপটো জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকেই আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা। গতিকে ভাই আপোনালোকে ভুল নকৰিব। অহা নিৰ্বাচনত মই বিচাৰোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে, আৰু তেওঁ আহোম ল'ৰা হয়, ৰজাৰ তেজ তেওঁৰ গাত আছে। আহোমেই গোটেই অসমত 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে। গতিকে উপযুক্ত আহোম হ'লে তেওঁহে আমাৰ হিন্দু মুছলমান সকলোকে লগত লৈ আগবাঢ়িব পাৰিব। আৰু অতীতৰ কৰ্মৰাজিৰ পৰা দেখিছোঁ অখিল আজিয়ে বিধায়ক হৈছে, তাৰ কিমান আগৰ পৰা এই কৃষকৰ কাৰণে আন্দোলন কৰি আছে। হি ইজ এ ভেৰি গুড এক্টিভিষ্ট। গতিকে ভাই, আৰু এইবাৰ বিশেষকৈ ধুবুৰীত তেওঁ যিটো অনুকম্পা দেখুৱালে, মোৰ হৃদয় বিগলিত হৈছে যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয়, হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPMৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই
অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ ডিপ্ৰাইভড ছেকশ্যন নট অনলি মুছলমান হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই অখিলৰ লগত মই কোনো কথাও পতা নাই যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম অখিলক মই শক্তিশালী কৰিম এইটো মিয়াৰ বৰ্তমান দায়িত্ব তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ সন্মানী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে পলিটিকেলি ভুল নকৰিব আৰু এতিয়া আপোনালোকে দেখিছে কংগ্ৰেছে অখিলক মিত্ৰতাত ল'বলৈ থেৰুগেৰু কৰি আছে ভয় এটাই যে অখিলে যদি মিত্ৰতাত লওঁ তেওঁ যদি চৰকাৰত আমাৰ লগত থাকে তেতিয়াহ'লে তেওঁ এদিন আমাৰ জেগাটো দখল কৰিব তেওঁ এক্সপাৰ্ট কৰিব অখিলক শেষ কৰিব লাগে এইটোৱে ভয় কিন্তু এই ভয়ক আপোনালোকে বাধ্যবাধকতালৈ পৰিৱৰ্তন কৰিব লাগিব সেইটো এই মিয়া জনগোষ্ঠী মুছলমান মানুহৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে আজি মুছলমান সমাজৰ পৰা যদি এটা আৱাজ আহিলেহেঁতেন ইমান দিনত যে অখিল গগৈ ধন্যবাদ প্ৰত্যেকটো গাঁৱৰ পৰা যদি 2-4শ মানুহ থিয় হৈ 1 ঘণ্টাৰ কাৰণে কোনোবা সংগঠনে আহ্বান জনালে যে আমি অখিল গগৈক ধন্যবাদ জনাম এইখিনিয়ে কৰকচোন পিছদিনাখন যাব কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহি